গৌতম আদানিৰ পৰা টকা লৈছে নেকি মুখ্যমন্ত্ৰীয়ে? গৌতম আদানিৰ পৰা কিমান টকা ল'ব পাৰে মুখ্যমন্ত্ৰীয়ে? হিচাপ দিলে বিধায়ক অখিল গগৈ। 25 লাখকে ঘুষ দিলে আপোনাৰ 90 মেগাৱাটত 22 কোটি 50 লাখ টকা ঘুষ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। সংবাদমেল পাতি গুৰুতৰ অভিযোগ অখিল গগৈৰ। আদানিৰ 2000 কোটি টকীয়া কেলেংকাৰীত জড়িত থাকিব পাৰে মুখ্যমন্ত্ৰী। আমেৰিকাৰ আদালতত ভাৰতৰ ধনাঢ্য গৌতম আদানি গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সন্দেহৰ আঙুলি অখিল গগৈ। কিন্তু একদম দাগ লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰীৰ গাত এইকাৰণে যে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীক পইচা দিয়া বুলি ইতিমধ্যে ওলাই গৈছে। আৰু একেটা এজিঅ'ৰ কোম্পানীৰ পৰা অসমে পাৱাৰ কিনিছে 90 মেগাৱাট। 1 মেগাৱাটত 25 লাখ টকাকে ঘুষ দিয়া বুলি কোৰ্টত ওলাইছে। আৰু এইটো আমেৰিকান তদন্তকাৰী সংস্থাই কৈ দিছে। আৰু তাৰ ভিত্তিত আদানিক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট ওলাইছে। আৰু সেইকাৰণে ডেফিনেটলি এজিঅ'ৰ কোম্পানীৰ পৰা পাৱাৰ ক্ৰয় কৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো এই তদন্ত CBI তদন্ত হ'ব লাগে বুলি আমি দাবী উত্থাপন। আমেৰিকাৰ আদালতত গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে গৌতম আদানি। বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই 2000 কোটি টকাতকৈও অধিক টকাৰ উৎকোচ বিলাইছিল ধনাঢ্য গৌতম আদানিৰ কোম্পানী আদানি গ্ৰীণ আৰু কানাডাৰ কোম্পানী এজিঅ'ৰ পাৱাৰে। আৰু এই সমগ্ৰ কাহিনী ফাদিল হোৱাৰ পাছতেই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ একেই কেলেংকাৰীত জড়িত থকাৰ সন্দেহৰ আঙুলি বিধায়ক অখিল গগৈ। যে আমেৰিকাৰ কোৰ্টত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে এজিঅ'ৰ লগত কি কয় ভাৰতৰ বিভিন্ন ৰাজ্যিক চৰকাৰবিলাকে এজিঅ'ৰ লগত যিমানবিলাক চুক্তি কৰিছে সেইবিলাকত 25 লাখ টকাকে 1 মেগাৱাট বিজুলী ক্ৰয় কৰাৰ নামত 25 লাখ টকাকে ঘুষ দিছে। আমাৰ 90 মেগাৱাট ক্ৰয় কৰিছে আৰু যিখিনি সময়ত ঘুষ দিছে 2021 পৰা 2023 আৰু সেইখিনি সময়তে অসমত এজিঅ'ৰ কোম্পানী লগত চুক্তি সাধন কৰা হৈছে। গতিকে ডেফিনেটলি অসমৰ মুখ্যমন্ত্ৰী সন্দেহৰ আৱৰ্তত আছে। হাতত তথ্য লৈ বিধায়ক অখিল গগৈৰ দাবী কেলেংকাৰীত অভিযুক্ত এজিঅ'ৰ গ্ৰুপে অসমত মুকলি কৰিছিল 90 মেগাৱাটৰ প্ৰকল্প উদ্বোধন কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এজিঅ'ৰ পৰা 25 বছৰলৈ বিদ্যুৎ ক্ৰয় কৰাৰ চুক্তিও স্বাক্ষৰ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদানিয়ে সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 তাৰিখৰ দিনাই 2022 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই তেওঁ টুইটাৰত প্ৰকাশ কৰিছে, ফটো প্ৰকাশ কৰিছে যে আদানিয়ে তেওঁক সাক্ষাৎ কৰিছে। কোনখিনি সময়ত এই কেলেংকাৰীটো হৈছিলে 2021 পৰা 2023 চনৰ ভিতৰত। সেই সময়ৰ মাজতে আদানিয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে। আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো তেওঁলোকে আপোনালোকে নিজেই দেখিছে যে ইয়াতে আছে। এতিয়া অসম চৰকাৰৰ লগত আদানিৰ দুটা ব্যৱসায় পাৱাৰৰ ক্ষেত্ৰত আছে। 1 নম্বৰ ব্যৱসায়টো হ'ল যে এজিঅ'ৰ নামৰ কোম্পানীটোৰ জৰিয়তে যিটো এজিঅ'ৰ কোম্পানীৰ হৈ আদানি গ্ৰুপে ঘুষ দিয়া বুলি ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে। সেই এজিঅ'ৰ কোম্পানীটোৱে 90 মেগাৱাট বিজুলী উৎপাদন কৰে আৰু অহা 25 বছৰলৈ অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে। উল্লেখ্য যে 1 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এজিঅ'ৰে দিছিল 25 লাখ টকাৰ উৎকোচ। 7000 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এজিঅ'ৰে দিছিল 1750 কোটিৰ উৎকোচ। তাৰেই অংক কৰি বিধায়ক অখিল গগৈয়ে দিলে এই হিচাপ। 90 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ নামত আদানিৰ পৰা কিমান টকা ল'ব পাৰে মুখ্যমন্ত্ৰীয়ে? অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে। আৰু সেই অনুসৰি যদি 25 লাখকে ইতিমধ্যে যিহেতু কোৰ্টত ওলাইছে যে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকে ঘুষ দিয়ে, এনেকৈ দীঘলীয়া সময়ৰ কাৰণে চুক্তি কৰিলে 25 লাখকে ঘুষ দিয়ে 1 মেগাৱাটৰ কাৰণে। 90 মেগাৱাটত কিমান হৈ যাব? 90 মেগাৱাটত 25 লাখকে হৈ গ'লে এইটো 22,50,000 হ'ব নহয় জানো? কি 22 কোটি 50 লাখ হ'ব? 22 কোটি 50 লাখ টকা 22 কোটি 50 লাখ টকা এই 25 লাখকে ঘুষ দিলে আপোনাৰ 90 মেগাৱাটত 22 কোটি 50 লাখ টকা ঘুষ
গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে গতিকে সৌৰ প্ৰকল্পৰ সমান্তৰালভাৱে বিধায়ক অখিল গগৈয়ে লক্ষ্য কৰি ল'লে স্মাৰ্ট মিটাৰৰ প্ৰসংগও ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা আদানীক প্ৰদান কৰাৰ আঁৰত বৃহৎ কমিশ্যনৰ অংক থকা সম্ভাৱনা ব্যক্ত কৰি অখিল গগৈৰ মন্তব্য এইটো হ'ল স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবৰ কাৰণে আদানীৰ লগত আমাৰ 844 কোটি 76,41,998 টকাৰ এটা টেণ্ডাৰ দিয়া হৈছে এখন হ'ল টেণ্ডাৰ নটিছ এপিডিচিএলৰ টেণ্ডাৰ নটিছ টেণ্ডাৰটো কেতিয়া হৈছে চাব দেই 22/9/2022 চনৰ মানে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ দিনা আদানীয়ে তাৰ আগত লগ ধৰি গৈছে ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী তাৰ পাছত আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ লগত আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844 কোটি 76,41,998 টকাৰ চুক্তি কৰিছে এইটো আপোনালোকক টেণ্ডাৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ এইটো টেণ্ডাৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে টেণ্ডাৰ ডিটেইলছ ইয়াত আদানী ট্ৰেন্সমিশ্যন লিমিটেড আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায় সেই কোম্পানীবিলাকৰ লগত অসম চৰকাৰে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে চুক্তি কৰি থৈছে সেই কোম্পানীবিলাকৰ লগত যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে এইটো আশ্চৰ্যজনক কথা কাৰণ আদানীয়েতো স্মাৰ্ট মিটাৰ কেতিয়াও তৈয়াৰ নকৰে আমেৰিকাৰ আদালতত ভাৰতৰ ধনাঢ্য গৌতম আদানী গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতেই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে উচিত তদন্তৰ দাবী কৰিছে তাৰ মাজতে প্ৰসংগক্ৰমে এই বৃহৎ কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছে এতিয়া ৰাজ্যৰ বিৰোধী দলসমূহে সেই অভিযোগেৰেই বিধায়ক অখিল গগৈৰ দাবী যদিহে এই কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত নাই তেন্তে ঘোষণা কৰক CBI তদন্ত 1 মেগাৱাটত ঘুষ দি আছে আদানীয়ে এতিয়া এই স্মাৰ্ট মিটাৰটো 845 কোটি টকাত যেটো চুক্তি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তাৰ আগতে আদানীয়ে সাক্ষাৎ কৰি গৈছে আৰু আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা কোম্পানীবিলাকে ইয়াত স্মাৰ্ট মিটাৰ লগাই আছে আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়া হ'ল এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নত পৰিণত হৈছে আৰু সেইকাৰণে এই দুইটা প্ৰশ্ন এজিঅ'ৰ কোম্পানীৰ পৰা লোৱা 90 মেগাৱাটৰ বিজুলী ক্ৰয় চুক্তি আৰু আদানীৰ লগত হোৱা স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে স্মাৰ্ট মিটাৰ কিনাৰ কাৰণে নহয় স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যেটো 845 কোটি টকাৰ টেণ্ডাৰ দিছে এই দুইটাৰ ওপৰত CBI তদন্ত হ'ব CBI তদন্ত দুটা কাৰণত হ'ব লাগে 1 নম্বৰ কথাটো হ'ল যে আমেৰিকাৰ কোৰ্টত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে এজিঅ'ৰ লগত ভাৰতৰ বিভিন্ন ৰাজ্যিক চৰকাৰবিলাকে এজিঅ'ৰ লগত যিমানবিলাক চুক্তি কৰিছে সেইবিলাকত 25 লাখ টকাকে 1 মেগাৱাট বিজুলীত ক্ৰয় কৰাৰ নামত 25 লাখ টকাকে ঘুষ দিছে আমাৰ 90 মেগাৱাট ক্ৰয় কৰিছে আৰু যিখিনি সময়ত ঘুষ দিছে 2021 পৰা 2023 আৰু সেইখিনি সময়তে অসমত এজিঅ'ৰ কোম্পানী লগত চুক্তি সাধন কৰা হৈছে গতিকে ডেফিনেটলি অসমৰ মুখ্যমন্ত্ৰী সন্দেহৰ আৱৰ্তত আছে নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট